যদি ছোৱালীজনী আহি সমজুৱাভাৱে সেই ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা নিবিচাৰে তেনেহ'লে আমি অনিৰ্দিষ্ট কাললৈকে যাতায়াত ব্যৱস্থা লগত জড়িত হৈ নাথাকিম। আৰু ৰূপম দত্তই এই যে বাৰ্গেনিং কৰি আছে যে তুমি ক্ষমা খোজা নহ'লে আমি অসম বন্ধ দিম, পুলিচক সেই প্ৰেছাৰ দিব বিচাৰিছে। তাই আহি মাফ খোজক, আমি ধৰি নাথাকোঁ, আৰু তাই যদি মাফ নখোজে তেনেহ'লে তাই কোৰ্টলৈ দৌৰিব লাগিব। ভিক্টিমে কেনেকৈ ক্ষমা খুজিব লাগে, কিন্তু ছোৱালীজনীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে, ক্ষমাও খুজিছে, এতিয়া গৈ তাত খুজিব লাগিব বুলি সেই যে কণ্ডিশ্যন বান্ধি আছে, তৃতীয় পক্ষই ক্ৰিমিনেল কেছত কণ্ডিশ্যন বান্ধিব নোৱাৰে নহয়। আজাহাৰ দিয়াৰ আগতে তাই আহি যদি ক্ষমা খোজে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। আজাহাৰ দিয়াৰ পিছত কিন্তু আমি কম্প্ৰমাইজ নকৰোঁ, তেতিয়া কিন্তু আমি মিলা মিছা নকৰোঁ। এই কথাটো মই এতিয়াও সকীয়াই দিছোঁ। ক্ষমা খুজিব লাগিব, তাৰমানে তেওঁ কেনেকৈ গম পালে তেওঁ যে দোষী? কোৰ্টেতো ডিক্লেয়াৰ কৰা নাই দোষী বুলি। কোনো কোৰ্টেতো ডিক্লেয়াৰ কৰা নাই যে ছোৱালীজনী ভুল হৈছে। কোৰ্টে ডিক্লেয়াৰ কৰক যে তেওঁ ভুল হৈছে, তেওঁতো কোৰ্ট মেজিষ্ট্ৰেট নহয়। আইনেতো তেওঁক দোষী সাব্যস্তৰ কাৰণে তেওঁ কিয় ক্ষমা খুজিব লাগে? ৰূপম দত্তৰ কথা কৈছে। হয়। নমস্কাৰ, মই অভিজিত আচাৰ্য। সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হৈছে, এগৰাকী যুৱতীয়ে এগৰাকী গাড়ী চালকৰ পোছাকত ধৰিছে আৰু তেওঁলোকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। এয়া কাজিৰঙাৰ ঘটনা আৰু সকলোৱে জানে সেই ঘটনাটো, আৰু সেই ঘটনাৰ পাছতেই ট্ৰাক চালক বা গাড়ী চালকৰ যি মালিক সন্থা আছে তেওঁলোকে বাৰে বাৰে দাবী কৰিছে যে যুৱতীগৰাকীয়ে ক্ষমা খুজিব লাগে, আৰু অৱশ্যে যুৱতীগৰাকীয়েও ক্ষমা খুজিছে। আৰু যিগৰাকী চালকক আচলতে পোছাকত ধৰা হৈছিল সেইগৰাকী চালকেও কৈছে যে যুৱতীগৰাকীয়ে যি ধৰণে ক্ষমা খুজিছে সেই আমি মানি নলওঁ, আৰু মালিক চালক সন্থাই বা ড্ৰাইভাৰ সন্থাই তেওঁলোকে কৈছে যে অসম বন্ধ হৈ যাব আৰু গাড়ী চলাচল বন্ধ হৈ যাব। এই সমগ্ৰ বিষয়টো আইনৰ দৃষ্টিত কি, এয়া জানিবলৈ মোৰ সৈতে মুহূৰ্তত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নিকুঞ্জ দেৱশৰ্মা। শৰ্মা ডাঙৰীয়া, আপুনি সামাজিক মাধ্যমত খুব এটা সক্ৰিয়ভাৱে আপুনি লিখিছে এই সমগ্ৰ ঘটনাটোক লৈ। যিটো ঘটনা আপুনিও দেখিছে সেই ঘটনাটো ময়ো দেখিছোঁ, আৰু ইয়াতে আইনীভাৱে বা আইনৰ দৃষ্টিকোণত কি কি দেখা গৈছে, আপুনি কি দেখিছে? আপুনি দেখাৰ দৰে ময়ো দেখিছোঁ, ভিডিঅ' আটাইকেইটাই মই লক্ষ্য চকুত পৰিছে মোৰ। ইয়াৰ কথাটো হ'ল কি, এইটো এটা যান বাহন সংক্ৰান্তীয় এটা ঘটনা, কিন্তু এইটো কথা ঠিক যে এটা ঘটনা ক'ৰবাত হৈছে, গাড়ীয়ে হিট কৰিছে, প্ৰাইভেট গাড়ীত হিট কৰিছে, তেনেকৈ হিট হৈছে, আৰু তাৰ কাৰণে কোনোবা এজন ড্ৰাইভাৰৰ কিবা এটা ভুল বা শুদ্ধ মই ক'ব নাযাওঁ, তাৰ কাৰণে একপক্ষীয়ভাৱে গোটেই ড্ৰাইভাৰ সমাজটো উঠি অহা কোনো যুক্তি নাই। তেওঁলোকে কোৱা উচিত যে ঘটনা নিৰপেক্ষ তদন্ত হওক আৰু আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰক। ইয়াৰ অৰ্থটো এইটো নহয় একপক্ষীয় সিদ্ধান্ত লৈ তুমি ছোৱালীজনীয়ে কাপোৰত ধৰিলে, বুকুত ধৰা শব্দটো তেওঁলোকেহে কৈ আছে। ছোৱালীজনী আজি হঠাতে এটা ঘটনা এটা ঘটিল, ঘটনাটো ঘটাৰ লগে লগে গাড়ীৰ পৰা মানুহখিনি ওলাই আহিল, ড্ৰাইভাৰকটো কোনো মাৰপিট কৰা নাই, আৰু মাৰপিট কৰাটো অপৰাধ, তেওঁলোকে জানে অপৰাধ, মাৰপিটটো কৰাটো আমি দেখা নাই। ড্ৰাইভাৰজন যদি নতুন একমতে ড্ৰাইভাৰজন যদি পলাই যায় কিবা কাৰণে, তেতিয়াহ'লে তেওঁ 10 বছৰলৈকে জেল হ'ব পাৰে, এইটো তেওঁ এৰেষ্ট হ'ব পাৰে। আৰু এনেকুৱা এটা ঘটনা 4খন গাড়ী হিট হোৱাকৈ যিটো ঘটনা ঘটিছে, এইটোতো ড্ৰাইভাৰ পলাই যোৱা বহুত চান্স আছে, কাৰণ সেই মুহূৰ্তত হয়তো তেওঁ ভয় খাব পাৰে, সেইকাৰণে পলাই যাব পাৰে। মই কোৱা নাই যে তেওঁ ইণ্টেনশ্যনেলি পলাই, তেওঁ ভয় খাব পাৰে, পলাই যাব পাৰে, বা ড্ৰাইভাৰজন কাইলৈ আইডেণ্টিফাই নহ'বও পাৰে, সেইজন ড্ৰাইভাৰে যে গাড়ীখন চলাইছিলে। গতিকে ছোৱালীজনীয়ে হয়তো তেওঁক ধৰি ৰাখিছে, ধৰি ৰখাৰ অৰ্থটো এইটো নহয় যে মাৰপিট কৰিছে বা হেৰি কৰিছে, তেওঁক ধৰি ৰাখিছে, তেওঁ বুকুত ধৰা বুলিতো আমি ক'ব নোৱাৰোঁ। তেওঁ ছোৱালীজনীয়েতো হাতত ধৰিতো ড্ৰাইভাৰজনক ৰখাব নোৱাৰে, বা কঁকালত ধৰিতো ৰখাব নোৱাৰে, তেওঁ আলাসত্ব আৰু তেওঁ ৰৈ নিদিয়ে, হয়তো তেওঁক কাপোৰত ধৰিছে, কাপোৰত ধৰিলে হয়তো ড্ৰাইভাৰজন ৰৈ যাব বা পলাবলৈ সুবিধা নাপাব। আৰু যেতিয়া আমি দেখিছোঁ ভিডিঅ'ত পুলিচ আহিছে, তেওঁ এৰি দিছে। অৰ্থাৎ এটা কথা ঠিক, যদি কিছুমান গোচৰত, এনেকুৱা ধৰণৰ কিছুমান গোচৰত অপৰাধীজনে যদি অপৰাধ কৰি পলাব বিচাৰে বা অপৰাধীজনক যদি চিনাক্তকৰণ ক্ষেত্ৰত অসুবিধা পিছলৈকে হয় বুলি ভাবে, তেতিয়াহ'লে প্ৰাইভেট পাৰ্চনে এৰেষ্ট কৰিব পাৰে। এইটোতো BNSত আছে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত আছে, প্ৰাইভেট পাৰ্চনে মানুহ এৰেষ্ট কৰিব পাৰে। পুলিচে আহিব, পুলিচে ৰি-এৰেষ্ট কৰিব। প্ৰাইভেট পাৰ্চনে মানুহ এজনক যদি কম্পাউণ্ডেবল অফেন্স হয়, তেতিয়াহ'লে
মানুহ এজনে ৰখাব পাৰে, মাৰপিট কৰিব নোৱাৰে, কিন্তু ৰখাব পাৰে। তেওঁক ৰখাই ছোৱালীজনীয়ে যাতে ড্ৰাইভাৰজন পলাই নাযায় তাৰ কাৰণে হয়তো ৰখাইছে। আৰু তেওঁ বুকুত ধৰা বুলিতো আমি ক'ব নোৱাৰোঁ, তেওঁ চোলাতহে ধৰি থকা আমি দেখিছোঁ ভিডিঅ'টোত। গতিকে চোলাত ধৰি তেওঁক ৰখাইছে যাতে পলাই নাযায়। স্পষ্ট আইডেণ্টিফাই হৈ আছে। আৰু সেইটো কাৰণে ছোৱালীজনী কোনো মইতো ভাবোঁ যে ছোৱালীজনী তেনেকুৱা একো কৰা নাই। আৰু পুলিচে আহি পিছত তেওঁক আইনগতভাৱে তেওঁক লৈ গৈছে বা পুলিচে তদন্ত কৰি আছে। তদন্ত কৰাৰ পিছত যি পাব সেইটো দেখা যাব, ভুল কাৰ কি হয়, ৰেছ নেগলিজেঞ্চ আছেনে নাই গাড়ীখনত, সেইটো পুলিচে তদন্ত কৰি গম পাব। যে কিমান স্পীডত মাৰিলে কিমানখিনি ডেমেজ হয়, সেইটো পুলিচে বা MVI ৰিপৰ্টে ক'ব যে ইমানখিনি স্পীডত আহিলে গাড়ী এখন ইমানখিনি ডেমেজ হ'ব পাৰে, সেইটো MVI ৰিপৰ্টে ক'ব। পুলিচৰ যেতিয়া কেছ হ'ব MVI ৰিপৰ্ট আহিব। আৰু ছোৱালীজনী সেই সময়ত এটা ছাডেন এইটো হ'ব পাৰে যে ছাডেনলি তেওঁ ঘৰৰ গাড়ী এখন যেতিয়া ডেমেজ হয়, আগতেতো মানুহবিলাকে কিমান মাৰপিট কৰে, আজিকালিতো সেইবিলাক কমিছে, ভাল কথা। আৰু আইনতো এটা মাৰপিট কৰি যদি মব কিলিঙৰ দৰে ঘটনা হয় তেতিয়াতো এতিয়া 20 বছৰ পানিছমেণ্ট, সেইবোৰতো কৰিব নালাগে। সেইটো আমিও কওঁ যে কোনো ড্ৰাইভাৰক কেতিয়াও মাৰিব নালাগে, কিন্তু তুমি ৰখাই থৈ দিব পাৰা। কাৰণ তুমি ৰখাই থৈ দিব পাৰা যে পুলিচ আহিব, পুলিচে আহি লৈ যাব। মাৰপিট কৰিবতো আইনত বাধা আছে। আৰু ছোৱালীজনীয়ে মাৰপিট কৰা বা বাকী কেইখন গাড়ীৰ কোনোবা মানুহে মাৰপিট কৰাটো আমাৰ চকুত পৰা নাই, বা সেই মানুহজনেও ড্ৰাইভাৰজনেও কোনো ষ্টেটমেণ্টত কোৱা নাই, আমাৰতো চকুত পৰা নাই। আজি 4 দিন হ'ল পৰা নাই। গতিকে এতিয়া আজি তেওঁ এটা ষ্টেটমেণ্ট দিছে, সেইটো 4 দিন পিছত। তেওঁ 4 দিন কাৰ কথা মতে তেওঁ ৰৈ আছিলে, কোনোবা ড্ৰাইভাৰ সন্থাৰ, কোনোবা মালিক সন্থাৰ নেকি, যে তেওঁ উচতাই আছে। আৰু এই যে ক্ষমা খুজিব লাগে, আইনেতো তেওঁক দুখীয়া সাব্যস্তৰ কাৰণে তেওঁ কিয় ক্ষমা খুজিব লাগে? আপুনি ৰূপম দত্তৰ কথা কৈছে। হয়, মইতো যিটো ভিডিঅ'ত দেখিছোঁ ৰূপম দত্তই ভিডিঅ'ত কৈ থকা দেখিছোঁ যে ক্ষমা খুজিব লাগে, কিবা কৰিব লাগে। তেওঁ যে ভুল হৈছে, কোনোবা কোৰ্টে ডিক্লেয়াৰ কৰিছে নেকি ভুল হৈছে বুলি? কোনো কোৰ্টেতো ডিক্লেয়াৰ কৰা নাই যে ছোৱালীজনী ভুল হৈছে। কোৰ্টে ডিক্লেয়াৰ কৰক যে তেওঁ ভুল হৈছে। তেওঁতো কোৰ্ট মেজিষ্ট্ৰেট নহয় যে তেওঁ ভুল হ'ল বুলি তেওঁ চিধাই কৈ দিলে। ভুল কাৰ? মই ড্ৰাইভাৰজনক ভুল হোৱা বুলি এতিয়ালৈকে ক'ব পৰা নাই। ভুলটো কাৰ হৈছে? নে আগৰ গাড়ীখনে হঠাৎ ব্ৰেক মাৰি দিছে, এইখন গাড়ী ৰখাব নোৱাৰি হেৰি কৰিছে, সেইটোও হ'ব পাৰে। কি হৈছে এইটো পুলিচৰ তদন্তহে ক'ব। এতিয়া ড্ৰাইভাৰে ক্ষমা খুজিবলগীয়া নে ছোৱালীজনী ক্ষমা খুজিবলগীয়া, সেই কথাটোতো স্পষ্ট এতিয়াও নহয়। কাৰণ কোৰ্টে কাক কনভিক্ট কৰে আমিতো নাজানো। ভুল কাৰ কোৰ্টেহে ক'ব। এতিয়া তাৰ আগতে যে তুমি গৈ ক্ষমা খুজিব লাগে বুলি ক'লা, সেই কথাটো তুমি কি মেজিষ্ট্ৰেট নে জাজ নে কি? তুমিতো বিচাৰ কৰাৰ অধিকাৰ তোমাৰ হাতত নাই। আৰু এই যে এজনী ছাত্ৰীক, কম বয়সীয়া এজনী পঢ়ি থকা ছোৱালীক তুমি যে সামাজিক মাধ্যমত যে তুমি ক্ষমা খুজিবলৈ ক'লা, তেওঁ খুজিলেও, খোজাৰ পিছতো যে তুমি অসন্তুষ্ট, কাৰণ এইটোতো ছ'চিয়েল মিডিয়াৰ কেছ নহয় যে তুমি সামাজিক মাধ্যমতো খুজিবা, তেওঁৰ ওচৰত গৈও খুজিবা। যোন ভিক্টিম তেওঁহে আপোনাৰ হেৰি কৰিব, FIR দিব, ইনফৰ্মেণ্ট তেওঁহে হ'ব। এতিয়া ভিক্টিম কোন? ভিক্টিমটো ৰূপম দত্ত নহয়। ভিক্টিম ছোৱালী যোন গাড়ীখনত আছে, গাড়ীখনত যোনজন আছে তেওঁলোক ভিক্টিম। গতিকে এতিয়া ভিক্টিমে ক্ষমা খুজিব নেকি? ভিক্টিমটো তাত ইনফৰ্মেণ্ট হৈ আছে, FIR দিলেতো তাৰ ইনফৰ্মেণ্ট, আৰু একিউজ হৈ আছে ড্ৰাইভাৰজন। এতিয়া ইনফৰ্মেণ্টে ক্ষমা খুজিবলৈ, অৰ্থাৎ দুখীয়া সাব্যস্ত কৰিবৰ কাৰণে ৰূপম দত্ত কোন? আইনগতটো সেইটো সাংঘাতিক বেয়া আইনী কাম। কি হ'ব পাৰে? এইটো বেয়া আইনী কাম। সেইটোতো ক'লে বুলিয়েতো এখন FIR ৰেজিষ্টাৰ হৈ নাযায়। আৰু ৰূপম দত্তই এই যে বাৰ্গেনিং কৰি আছে যে তুমি ক্ষমা খোজা, নহ'লে আমি অসম বন্ধ দিম, পুলিচক কি প্ৰেছাৰ দিব বিচাৰিছে নেকি যে তুমি একপক্ষীয়ভাৱে আমাৰ FIR এখন ৰেজিষ্টাৰ কৰা, নহ'লে আমি অসম বন্ধ দিম? পুলিচৰ তদন্তত তুমি প্ৰেছাৰ দি কাম কৰাব বিচাৰিছা নেকি? পুলিচটো নিউট্ৰেল,
পুলিচেতো দুই পক্ষৰ FIR ল'ব। আজি প্ৰথম হিট কৰিছে যিখন গাড়ীয়ে, সেইখন গাড়ীক প্ৰথম ছোৱালীজনীয়ে FIR দিব, মেইন FIR। এওঁলোকে যদি দিব বিচাৰে, আজিলৈকেতো দিয়া নাই, তেওঁলোকেতো কৈহে আছে FIR দিম বুলি। FIR আজি 4 দিন হ'ল FIR দিয়া নাই। তুমি কিয় দিব পৰা নাই? তুমিতো লগে FIR দিব লাগে, ক্ৰছ FIR। 4 দিন পিছত তুমি FIR প্ৰি প্লেনিং কৰি হিষ্ট্ৰী এটা বনাই তুমি FIR দিব নোৱাৰা নহয়। FIR দিলে যেনিবা সেইখন FIR কিমান দূৰ মানে গ্ৰহণযোগ্য? সেইখন FIR পৰা আউটপুট কি আহিব? তুমি 4 দিন এটা প্ৰি প্লান এটা হিষ্ট্ৰী বনাই তুমি 4 দিন পিছত উইথ কণ্ডিশ্যন যে তুমি ক্ষমা নোখোজিলে আমি FIR দিম। কি ভয় খুৱাই আছে নেকি? ক্ষমা নোখোজিলে FIR দিম। তুমি দিয়া, তেতিয়াই দিব লাগিছিলে। এইটোৰ কেনেকুৱা পানিছমেণ্ট? চোৱা, পানিছমেণ্টৰ কথা মই সেইটো ক'বলৈ যোৱা নাই, পানিছমেণ্ট বা এই কথাটো ক'বলৈ যোৱা নাই, কিন্তু যিবিলাক সমাজটোক জড়িত কৰি এই এটা ধৰক দুৰ্ঘটনা, ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনা, মানসিক টৰ্চাৰ নহয় জানো? আজি যদি ছোৱালীজনী ৰূপম দত্তৰ এগেইনষ্টত কিবা কাৰণত যদি FIR দি দিয়ে, আজি যদি ছোৱালীজনী কিবা কাৰণত পঢ়া শুনা ক্ষতি হয় সেই টেনশ্যনত, সেইটো লছটো কোনে ঘূৰাব? সেইকাৰণে কৈছে এইটো বেয়া আইনী কাম। অথচ চালকৰ এখনত ছোৱালীজনী নাছিলে। ছোৱালীজনীয়ে নিজে কৈ আছে যে ছোৱালীজনীয়ে দেউতাকে চলাইছিলে। ছোৱালীজনীয়ে নিজে চলোৱা নাই গাড়ী, ছোৱালীজনী ভিক্টিম হৈ আছে ইয়াত। মানে যিহেতু গাড়ীখনত বহি থকা মানুহ, গতিকে এতিয়া ভিক্টিমে কেনেকৈ ক্ষমা খুজিব লাগে? কিন্তু ছোৱালীজনীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে, ক্ষমাও খুজিছে। এতিয়া গৈ তাত খুজিব লাগিব বুলি সেই যে কণ্ডিশ্যন বান্ধি আছে, ৰূপম দত্তৰ তৃতীয় পক্ষই ক্ৰিমিনেল কেছত কণ্ডিশ্যন বান্ধিব নোৱাৰে নহয়। মিলা মিছা হ'ব, ড্ৰাইভাৰ কিবা যদি মিলা মিছা হ'বলগীয়া আছে ড্ৰাইভাৰ আৰু ভিক্টিমৰ মাজত হ'ব। ৰূপম দত্তই মাজত ইণ্টাৰফেয়াৰ কৰিবৰ কাৰণে কোন হয় পালে সন্থাই? কাৰণ এইটো এটা ড্ৰাইভাৰ চালকৰ লগত, এইটোতো সমগ্ৰ চালকক জগৰীয়া কৰা হোৱা নাই তাত। তুমি কিবা প্ৰতিবাদ কৰিব বিচাৰিছা, তুমি কৰা, এদিন নহয় দুদিন নহয়, তুমি বছৰটোৱে প্ৰতিবাদ কৰি থাকা। ন্যায় লাগে, তুমি ন্যায় লাগে বুলিহে কৰিব পাৰিবা, নহ'লে আমি FIR দিম বুলি তুমি কেনেকৈ কৰিব পাৰিবা? তুমি ন্যায় বিচাৰি তুমি কৰিব পাৰা। ন্যায়, ছোৱালীজনীও ন্যায় পাব লাগিব, ড্ৰাইভাৰো ন্যায় পাব লাগিব। ভুলটো কাৰ আমিতো নাজানো, ভুলটো আৰক্ষীৰ তদন্তত ওলাব, তাৰ বিচাৰ আদালতে কৰিব, আদালতে কৰি যাক যেনেকুৱা ধৰা যাৰ ভুল সেইটো ক্লিয়াৰ কৰিব আৰু তাক ডিক্লেয়াৰ কৰিব পানিছমেণ্ট কি হ'ব। আৰু ছোৱালীজনীও মুখৰ পৰা কোৱা নাই যে মই বুকুত ধৰিছোঁ, ছোৱালীজনীয়ে কাপোৰতে ধৰিছে। ড্ৰাইভাৰজনেও কোৱা নাই 3 দিন ধৰি, আজি কৈছে, কাৰ ওচৰত কৈছে এতিয়া যে মই মোৰ বুকুত ধৰিছে। তুমি 3 দিন ধৰি ক'ত আছিলা? তুমি 3 দিন ধৰি FIR দিলা নে নাই কোৰ্টত? FIR যদি দিয়া নাই, কাৰ ওচৰতনি তুমি দিয়া নাই FIR ইমান দিনে? FIRটো দিব লাগিছিলে তুমি। 4 দিন পিছত ডিলে অফ দ্য FIR তুমি কি ৰিজনটো কি দিবা? গতিকে ঘটনা এটা ঘটিলে, ব্যক্তিগত ঘটনা এটা দুৰ্ঘটনা নে ঘটনা সেইটো সময়ে ক'ব। যদি দুৰ্ঘটনা হয়তো দুৰ্ঘটনাটো এক্সেপশ্যনেল, জেনেৰেল এক্সেপশ্যন। ঘটনা যদি হয় তেতিয়াহ'লে তাৰ উপযুক্ত পানিছমেণ্ট নিশ্চয় হ'ব। ড্ৰাইভাৰৰ যদি ভুল হয়, তাৰ যি ফাইন হ'বলগীয়া আছে, যি হ'বলগীয়া আছে, এজ পাৰ ল' তেওঁক আদালতে দিব। আৰু ছোৱালীজনীয়ে বুকুত ধৰা কথাটোতো তেওঁ কোৱা নাই, চোলাত ধৰাই দেখিছোঁ, চোলাত ধৰি ৰখাইছে, বুকুত ধৰা মিনিংটো বেলেগ, চোলাত ধৰা মিনিং বেলেগ, তাকতো ডিফাইন তুমি ক'ত আছে? তাততো তোমাৰ বুকুত ধৰা, কঁকালত ধৰা, হাতত ধৰা, তাৰ স্পেচিফিক হ'ব লাগিব ন বস্তুটো। কাৰণ আজি বুকুত ধৰা শব্দটো ইউজ কোনে কৰি আছে? কথাটো সিমানেই আৰু। কথাটো মানে আপুনি ক'লে যে এৰেষ্টৰ কথাটো ধৰক সাধাৰণ মানুহৰ লগত, এতিয়া মোৰ কথাতে মই ক'লোঁ, কোনোবা এটা মানুহৰ লগত দুৰ্ঘটনা হ'ল বা তেওঁ মোৰ লগত দুৰ্ঘটনা কৰিলে, মই তেওঁক প্ৰথমে এৰেষ্ট কৰিব পাৰিম নতুন আইন অনুসৰি, নহয় জানো? হয়, কাৰণ আগতেও আছে। যদি আপোনাৰ সন্মুখত কোনোবা এটা মানুহে কাৰোবাক মাৰি দিলে, মাৰি পিনে পলাই গ'ল, সেই মানুহজনটো তুমি ধৰি যদি ৰাখি থৈ দিয়া, যে সেইটো এটা অপৰাধ নহয় জানো? ধৰি ৰাখি থৈ দিলে, পুলিচ মাতিলে, পুলিচে আহি লৈ গ'ল, পুলিচে তেওঁক লৈ যাব এৰেষ্ট কৰি তোমাৰ হাতৰ পৰা লৈ যাব। তাৰমানে তুমি প্ৰথমতে তেওঁক আবদ্ধ কৰি ৰাখিছা। আবদ্ধ মানে কি? অপৰাধীজনক তুমি যাতে পলাই নাযায়, সেইটো কাৰণে তুমি ৰাখি থৈ দিছা।
আপুনি এইমাত্ৰ ক'লে যে কথাটো যে বাৰ্গেনিং, এই বাৰ্গেনিংটো কি আচলতে মানে ৰূপম দত্তৰ ফালৰ পৰা আপুনি ক'লে কথা মানে বাৰ্গেনিং কৰি আছে যে এনেকৈ ক্ষমা খুজিব লাগিব নহ'লে এনেকৈ হ'ব? না, কণ্ডিশ্যন ভিত্তিত কেতিয়াও FIR নহয়। FIR হ'ল ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। ঘটনা এটা ঘটাৰ লগে লগে আৰক্ষীক যিটো জনোৱাটোৱেই, যিটো প্ৰথমে জনায় সেইটোৱেই এটা FIR। এতিয়া আৰক্ষীয়ে যে অলৰেডি FIR নিদিলেও আৰক্ষীয়ে চমুটো কেছ ল'ব পাৰে, আচ্ছা, আৰক্ষীয়ে নিজাববীয়া গোচৰ তৰিব পাৰে। FIRখন যে দিবই লাগিব সেইটো কথা নহয়। তুমি FIR নিদিয়াকৈ পুলিচ আহিলে, পুলিচে GD এণ্ট্ৰি কৰিলে, GD এণ্ট্ৰিৰ পিছত পুলিচে তদন্ত কৰিব পাৰে, চমুটো ল'ব পাৰে। তুমি FIR দিবা অমুকে ক্ষমা খোজক, তেতিয়া নিদিওঁ, ক্ষমা নুখুজিলে দিম, কণ্ডিশ্যন নহয় জানো এইটো? সেই কণ্ডিশ্যন তেওঁ ক্ষমা খুজিব লাগিব, তাৰমানে তেওঁ দোষী। তেওঁ কেনেকৈ গম পালে তেওঁ যে দোষী? কোৰ্টেতো ডিক্লেয়াৰ কৰা নাই দোষী বুলি। কাৰণ তেওঁ গ্ৰুপ আজি বাছ মালিক সন্থাৰ সভাপতি বা কি যোনেই নহওক, তেওঁতো সেই ঠাইত প্ৰেজেণ্ট নাছিল। ক্ৰিমিনেল কেছত যদি তুমি উইটনেছ নহয়, ঘটনাৰ লগত জড়িত নাই, তুমি কেনেকৈ কণ্ডিশ্যন বান্ধিব পাৰিবা? না তুমি উইটনেছ, না তুমি একিউজ, না তুমি ইনফৰমেণ্ট, তুমি কেনেকৈ কণ্ডিশ্যন বান্ধি দিব পাৰিবা? তুমিতো মানে এইটো FIRটো হ'ল আইনৰ আওতাৰ বস্তু। তুমি বাকী ন্যায় লাগে বুলি তুমি প্ৰতিবাদ কৰি ফুৰা, সেইটো গণতান্ত্ৰিক অধিকাৰ। তুমি প্ৰতিবাদ কৰা, বোলে বাছ বোলে 1 বছৰ নচলাওঁ, এইটো তোমাৰ কথা ব্যক্তিগত। কিন্তু ব্যক্তিগত কাজিয়া এটাৰ মাজত তুমি কাজিয়া বুলি কোৱা নাই, ঘটনা এটাৰ মাজত গোটেই চালক সমাজৰ কথা, বহুত চালক আছে আমি দেখি আছোঁ যে কেতিয়াবা দুখন গাড়ী এক্সিডেণ্ট হয়, সাধাৰণ জনতাই ড্ৰাইভাৰজনক ভিতৰৰ পৰা উলিয়াই আনে, এক্সিডেণ্ট হৈ পৰি থাকে, সাধাৰণ জনতাই হস্পিটেললৈকে লৈ যায়। আমি নিজে দেখিছোঁ, আমিও বাটে ঘাটে গৈ থাকিলে কিমান ড্ৰাইভাৰৰ এক্সিডেণ্ট হয়, বাটত পৰি থাকে, আমি নিজে গাড়ীত লৈ যাওঁ হস্পিটেললৈকে। ড্ৰাইভাৰ আৰু সাধাৰণ জনগণৰ মাজত কোনো হেৰি নাই নহয়, শত্ৰুতা নাই। তেওঁ যে অকল এজন ড্ৰাইভাৰৰ ক'ৰবাত কিবা এটা ঘটনাৰ কাৰণে গোটেই ড্ৰাইভাৰ সমাজৰ হৈ তেওঁ মাতিব পাৰিব, ভাল কামবিলাকত মাতিব, কনষ্ট্ৰাক্টিভ কামত। যদি অন্যায় হোৱা যেন পাইছে, ন্যায়ৰ কাৰণে তেওঁ মাতক। কিন্তু এই আইনৰ ভিতৰত অকণমান ৰাজহুৱাকৈ ভিডিঅ' কৰিলে ছোৱালীজনীয়ে দিব পাৰে। ছোৱালীজনীয়ে যে এই যে প্ৰেছাৰ দি আছে, আজি ছোৱালীজনীয়ে ডিফামেশ্যন কেছ কৰিব পাৰে তেওঁৰ ওপৰত। তেওঁকতো অপমান কৰি আছে ন, আৰু মানসিক হাৰাশাস্তি কৰি আছে সাংঘাতিকভাৱে। আজি ৰূপম দত্তৰ এগেইনষ্টত যদি মইতো শুনামতে মই যিমানখিনি গম পাইছোঁ যে ছোৱালীজনীয়ে মানসিকভাৱে ভাগি পৰিছে, তেওঁ পঢ়া শুনাত ক্ষতি হ'ব। আৰু উঠি অহা প্ৰজন্ম এটা, তেওঁ যি ভুল কৰিছে, সৰু ছোৱালী, আদালতে তেওঁক বুজনি দিব। মা দেউতা ইতিমধ্যে মই নিজে দেখিছোঁ যে ভিডিঅ'টোত এৰি দিয়া বুলি কৈছে। যিহেতু মানুহবিলাক গোট খাইছে, তেওঁ পলাই যাব নোৱাৰে, সেইটো উদ্দেশ্যত হয়তো মাক দেউতাকে কৈছে, এৰি দিয়া বুলি কৈছে। মাক দেউতাকে বুজাব, জ্যেষ্ঠজন আছে, তেওঁ পৰিয়াল আছে, কাৰণ নীতি শিক্ষাটো পৰিয়ালৰ পৰাহে হয়। তুমি আৰু ক'ৰবাত নেতা হ'লা বুলি, ক'ৰবাত সংগঠনৰ দায়িত্ব ল'লা বুলি তুমি নৈতিক শিক্ষা তুমি দি ফুৰিব নোৱাৰা নহয়।